নমস্কাৰ পলিটেকনিক অনলাইন এডমিশনৰ বাবে আবেদন কৰা ষ্টুডেণ্টসকলৰ বাবে এই ভিডিঅ' যোগেদি সুখবৰ লৈ আহিছোঁ হাই আই এম কৃষ্ণ ওয়েলকাম বেক টু আনাদাৰ নিউ ভিডিঅ' অফ সানলাইট কম্পিউটাৰ একাডেমি যিসকলৰ এপ্লিকেশ্যনসমূহ সাবমিট কৰোঁতে ইনফৰমেশ্যনসমূহ মিষ্টেক হৈ গৈছে আৰু বহুতে কম কলেজ সিলেকশ্যন কৰি ফাইনেল সাবমিট কৰিলে তাৰপিছত কোনো কাৰেকশ্যন বা আপডেট কৰা উপায় নাপাই চিন্তাত পৰিছে যেহেতু তেনে ধৰণৰ কোনো কাৰেকশ্যন কৰিব পৰা সুবিধাৰ কথা অফিচিয়েল সাইটত উল্লেখ কৰা নাই কিন্তু সকলোৰ বাবে ভাল খবৰ যে আপোনালোকে পুনৰ কাৰেকশ্যন কৰাৰ সুবিধা পাব নিজৰ ইনফৰমেশ্যনৰ পৰা লৈ আৰু অধিক কলেজ সিলেকশ্যন কৰিব পাৰিব সকলোৱে জানে যে 15 জুন 2024 তাৰিখে পলিটেকনিক অনলাইন এডমিশন ৰেজিষ্ট্ৰেচনৰ অন্ত পৰিব তাৰ পাছতে মনত ৰাখিব 16 ৰ পৰা 18 জুন 2024 তাৰিখলৈ কাৰেকশ্যন বা আপডেট উইন্ডো ওপেন কৰা হ'ব আসলতে বহুতে কাৰেকশ্যনৰ বাবে বাৰে হুদি থকাৰ বাবে মই অফিচিয়েল গোটেই নটিছসমূহ চালি চালো কিন্তু কাৰেকশ্যনৰ কথা কতো উল্লেখ নাপালো তাৰ পাছতে হেখত ডিটি আসাম পলিটেকনিক অফিচিয়েললৈ এখন মেইল ড্ৰপ কৰিলো এণ্ড অফিচিয়েলৰ যোগেদি কাৰেকশ্যন উইন্ডো ওপেনিঙৰ কথা জানিব পৰা গ'ল গতিকে যিসকলৰ কাৰেকশ্যন বা আপডেটৰ প্ৰয়োজন আছে 16 জুনৰ পৰা 18 জুনৰ ভিতৰত কৰিব পাৰিব ভিডিঅ'টো হেখলৈ চোৱাৰ বাবে ধন্যবাদ আগলৈ এনেদৰে লেটেষ্ট বিভিন্ন আপডেটসমূহ সময়মতে পাবলৈ আমাক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো আগলৈ আপোনাৰ লগৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে আপডেটখন গম পায় থ্যাংক ইউ সো মাচ